হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? এটা কথা জানেনে, বিয়াৰ আগতে যেতিয়া মায়ে বিভিন্ন ধৰণৰ কিবা কিবি খোৱাৰ বস্তু বনায়, মোৰ সেই বস্তুখিনিয়েদি থালখন সজাই বৰ ভাল লাগে। যিয়ে নবনাওক কিয় সজাই খুব ভাল পাইছিলোঁ। কিন্তু এতিয়া বিয়া হোৱাৰ পাছত যেতিয়া গোটেই দায়িত্বখিনি আহি পৰে, মই লাহে লাহে বনায়ো ভাল পোৱা হ'লোঁ। তাৰ আগতে কিন্তু সঁচা কথা ক'বলৈ গ'লে ভালকৈ বনাব নাজানিছিলোঁ। কিবা বনাবলৈ যাওঁ আৰু হয়কৈ ৰিজাল্টটো কিবা বেলেগ ধৰণৰ। কিন্তু এই ক্ষেত্ৰত মোৰ হাজবেণ্ডৰ ঘৰখন বহুত ছাপৰ্টিভ। যেনেকৈ বনাওঁ তেনেকেই খায়, ভুল উত্তম মোক একোৱেই নকয়। কিন্তু লাহে লাহে নিজে খালেহে গম পাওঁ যে এইটো ভুল হ'ল, এইটো ঠিক কৰিব লাগে। এনেকৈ কৰি কৰি লাহে লাহে বনাব শিকিলোঁ। আৰু যেতিয়া বনাব পৰা হৈ গ'লোগৈ, তেতিয়াৰ পৰা নিজৰ হেঁপাহেৰে নিজৰ ইচ্ছাৰে ভাতৰ কাঁহীখন সজাই মোক খুব ভাল লাগে। আজিও তাকে ভাবিছোঁ এখন লাঞ্চ প্লেটাৰ আপোনালোকৰ লগত শ্বেয়াৰ। ৰাতিপুৱাৰ সময়খন বৰ খৰধৰ হয়, ছোৱালীকো আজিকালি স্কুল নিব লাগে যে, তথাপি ভাবিলোঁ আজি ধুনীয়াকৈ প্লেটখন সজাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গৰম গৰম ভাতৰ লগত আলু কণী পিটিকা, ভেন্দি ভাজি, পালেং শাকৰ সৈতে তেলমৰা দাইল, লগতে আছিলে অলপমান তিয়ঁহ, নেমু, জলকীয়া মানে ভোট জলকীয়া, এইফালে বেচনৰ সৈতে লিটাৰ ৰঙালাও ফ্ৰাই আৰু এটা খাৰলি। বাছ মোৰ লাঞ্চ প্লেটাৰ কমপ্লিট।